বা এই খেনচোৱা আঞ্চলিক শিৱ মন্দিৰ স্থাপিত হৈ 1972 চনতে তেতিয়াৰ পৰাই মন্দিৰভাগৰ যথেষ্ট আমাৰ বহুত দূৰ দূৰণিৰ পৰা আমাৰ যাত্ৰীসকল আহে কিন্তু কথা হ'ল কি ইয়াত আমাৰ অকণমান আৰ্থিকভাৱে আমি অকণমান অসহায় মানে ভোগ কৰিছোঁ যাৰ হেৰিত আজি আমাৰ এই সমিতিয়ে যেতিয়া আমি লৈছোঁ আপোনাৰ 2017 চনত তেতিয়াৰ পৰা আমি যিমানখিনি পাৰিছোঁ ৰাইজৰ সহায় সহযোগিতাৰে আমি বহুখিনি আগুৱাই লৈ যাব পাৰিছোঁ কিন্তু তথাপি আজিৰ দিনত বহু অসুবিধাৰ আমি এতিয়াও সন্মুখীন হৈ আছোঁ সেইখিনি চৰকাৰৰ পৰা যদি অকণমান আমি সহায় সহযোগিতা পাওঁ নিশ্চয় আমাৰ ইয়াত যাত্ৰীসকলৰ অসুবিধাৰ সন্মুখীন নহয় কাৰণ পুঁজিৰ প্ৰয়োজন যথেষ্ট পুঁজিৰ প্ৰয়োজন কাৰণ এতিয়া আমি ৰাইজৰ যি দান বৰঙণি সেই দান বৰঙণি আমি যিখিনি আজিৰ যুগত কৰিব লগা যিখিনি আমাৰ পৰিকল্পনা আছে সেইখিনি সম্পূৰ্ণ হৈ উঠিব নোৱাৰে ৰাইজৰ সেইখিনি সদিচ্ছা লাগিব চৰকাৰৰ সদিচ্ছা লাগিব তেনেধৰণে যদি আমি আবণ্টন পাওঁ নিশ্চয় আমাৰ মানে এই মন্দিৰভাগৰ মানে যাত্ৰীসকলৰ কাৰণে যথেষ্ট সুবিধা হ'ব আৰু আজিৰ এই দিনটোত বৰ সুন্দৰ লাগিছে যিয়েই নহওক আপোনালোকক আমি আমাৰ সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ নতুন আমাৰ যিখন সমিতি তৈয়াৰ কৰা হৈছে সেইখিনি আজি শপত গ্ৰহণ অনুষ্ঠান আজি আছে তেখেতসকলে আমি আশা ৰাখিছোঁ সকলোৱে আশা ৰাখিছোঁ যাতে এই সমিতিখনে সম্পূৰ্ণভাৱে যিখিনি আমাৰ অভাৱ বিযোগ সেইখিনি দূৰ কৰিব বুলি আমাৰ আশা আমি এইখিনি